Hello everyone, welcome back to Basic Math YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি চাইনিজ লেটিছ মাল্টিপ্লিকেশ্যন 3 ডিজিট কা আৰু 2 ডিজিট কা মাল্টিপ্লিকেশ্যন মই শিকাম তোমালোকে চোৱা ভিডিওটো এটো কেনেকৈ কৰিব লাগিব এটো প্ৰথমতে যছা ইয়াত ফাৰ্স্টত কি আছে 342 3 ডিজিট নাম্বাৰ ইয়াত আছে 2 ডিজিট নাম্বাৰ গতিকে 342 প্ৰথমটো গতিকে আমি যেটো 3 ডিজিট নাম্বাৰ হয় এটো এনেকৈ তিনিটা আনিব লাগিব কাৰণ 3 ডিজিট নাম্বাৰ যেটো আছে এটো ওপৰত লিখিব লাগিব ইয়াতো লিখিব লাগিব 3 4 2 গতিকে এইফালে আমাৰ এনেকৈ তিনিটা লাইন টানিব লাগিব তিনিটা ঘৰ টানিব লাগিব আৰু এটো আছে 47 সেকেন্ড নাম্বাৰটো গতিকে পথালি যেটো লাইন টানিব এটো দুটা হ'ব পথালি লাইনটো দুটা হৈ যাব ঠিক আছে এতিয়া আমি যেতিয়া ইনটু কৰিম মাল্টিপ্লাই কৰিম তেতিয়া কেনেকৈ হয় প্ৰথমতে আমাৰ ওপৰৰ পৰা ফৰ এটোৰ পৰা এনেকৈ ষ্টাৰ্ট হ'ব এনেকৈ প্ৰথমতে আমাৰ এনেকৈ মাল্টিপ্লাই কৰিব লাগিব তো 4 2 যা কিমান হয় 8 কিন্তু আমাৰ সদায় 2 ডিজিট লিখিব লাগিব এইটোক আমি কেনেকৈ লিখিম 8 মিন্স আমি 08 লিখিব পাবো এইটোক আমি 808 লিখিব পাবো হয় না নহয় 8 মানে 08 গতিকে 08 এর ইউনিট ডিজিট মানে এককৰ ঘৰত কি আছে 8 আৰু দশকৰ ঘৰত কিমান আছে 0 অৰ্থাৎ এককৰ ঘৰত থকা সংখ্যা যেটো ইউনিট ডিজিট হেতু সদায় তলত বহে আৰু দশকৰ ঘৰত থকা সংখ্যাটো সদায় ওপৰত বহিব ঠিক আছে এনেহলে 08 লিখিব লাগিব দুটো অংক বিশিষ্ট কৰিব লাগিব হা 2 ডিজিট কৰিব লাগিব আৰু যেটো হৈ যায় এটো যে 4 এতিয়া তাৰ পিছত নেক্সট কি হৈছে 4 4 যা হ'ব 4 4 যা কিমান হয় 16 নট আমি 16 লিখো গতিকে 1 2 ইয়াত হ'ব আৰু 16 টু ইয়াত হ'ব মানে এককৰ ঘৰৰ ইউনিট ডিজিটটো তলত হয় আৰু 10 ডিজিটটো যেটো দশকৰ ঘৰৰ এটো ওপৰত হয় এটা 4 3 যা কি হয় 12 হৈ গ'ল এনেকৈ তেনেকৈ এবে 7 দি 7 আকৌ 7 ৰ পৰা আমাৰ এইটো ষ্টাৰ্ট হ'ব ফাৰ্স্ট 7 2 যা 14 হৈ গ'ল 7 4 যা 28 হৈ গ'ল তাৰ পিছত 7 3 যা 21 হৈ গ'ল এতিয়া আমাক প্লাস কৰিব লাগিব এনেকৈ প্লাস বিলাক এনেকৈ কৰিব লাগিব তে এইবিলাক যদি আমি প্লাস কৰো আমি এইটো নাম বঢ়াই লম এনেকৈ নাম বঢ়াই লম এনেকৈ বঢ়াই লম এতিয়া প্লাস কৰিম আমি সো 4 4 এ আহিব এটো 8 1 কিমান হয় 9 9 8 17 7 1 হাতত ইন হ্যান্ড ক্যারি মানে ক্যারি টু গৈ ইয়াত 1 ক্যারি হ'ব এটো 1 ক্যারি হ'ব সো ইয়াত 1 ক্যারি টু ইয়াতে লিখিলো 1 ক্যারি 1 ক্যারি টু হৈ যায় আমাৰ কি হ'ব 1 carry তেনেহলে কিমান 17 কিমান 167 9 10 ঠিক আছে 0 1 আকৌ again 1 carry 1 in hand 1 on 2 2 4 4 to 6 তাৰ পিছত এফালে 1 অৰ্থাৎ আমাৰ आंसर টো আহি গল 16074 এটা 16074 এটো হ'ব আমাৰ आंसर ঠিক আছে ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ চোৱা তোমালোকৰ যেটো আমাৰ 3 ডিজিট নাম্বাৰ 3215 324 এই তিনিটা ডিজিট কৈ আছে দুয়োটাতে তিনিটা অংক বিশিষ্ট সংখ্যা গতিকে আমি ইয়াত কি কৰিম এই 215 ইয়াৰ এনেকৈ আমাৰ তিনিটা লাইন হ'ব আকৌ এনেকৈ আমাৰ তিনিটা লাইন হ'ব ঠিক আছে 3 डिजिट में ठीक है ना तो पहले तुम ये 215 ये लिखो 2 यहाँ पे 1 यहाँ पे 5 मतलब 3 2 4 3 2 4 ठीक है अभी इनटू करना पहले से 1 3 जब 5 सेम रू 1 5 यानी कोई भाग लेगो पहले यूनिट डिजिट जो है ना 1 डिजिट वो नीचे होगा और जो 10 डिजिट होगा वो ऊपर में होगा तो 3 1 जा 3 तो सिंगल है ना तो 3 को सिंगल तो नहीं लिखना सकते ये 0 3 लिखना होगा तो 10 डिजिट 0 ऊपर नीचे 3 होगा 3 2 जा 6 ये भी हमें 0 6 होगा 2 5 जा 10 ये से होगा 2 1 जा 2 2 नीचे होगा 0 ऊपर 2 2 जा 4 नीचे होगा मतलब ऊपर 0 होगा 4 5 जा 20 22 0 ऐसे होगा 4 1 जा 4 नीचे होगा 4 ऊपर होगा 0 4 2 जा 8 नीचे होगा 8 ऊपर होगा 0 ठीक है अभी इसको प्लस करना है ऐसे प्लस करना है तो कैसे करोगे ठीक है देखो 0 0 होगा 0 2 4 6 होगा 5 1 6 6 2 8 8 8 16 16 और 1 16 और 6 बहिबो 1 कैरी होगा 1 2 ये कैरी तो 1 on 2 2 3 5 5 1 on 2 2 3 5 5 4 9 यहाँ पे 9 होगा 0 6 यहाँ पे 6 होगा 0 0 तो लेफ्ट साइड नहीं होगा इसीलिए हमारा आंसर होगा 696669660 ये होगा हमारा आंसर
নিশ্চয় মৰমৰ ছাত্ৰীসকল বুজি পাইছা যদি ভাল লাগিছে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবা যদি ভাল লাগিছে তেনে লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু চেনেলটো যিবিলাকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো মাৰি দিবা হা অ'কে থেংক ইউ ফৰ